কাৰ্বি আংলং জিলাৰ ডকমকা নগৰস্থিত লংকাম তেৰণ সৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানৰ আজি সফল সামৰণি হয়। যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ভাগৱত পাঠ প্ৰবচনৰ ব্যাখ্যা কৰে শ্ৰীমহন্ত আচাৰ্য লেখাৰাম স্বামীজীয়ে। ভক্তিৰসৰ অনুষ্ঠানত নিত্য ভাগৱত কথা পাঠৰ লগতে ভজন কীৰ্তন আদিৰ এক সুন্দৰ অনুষ্ঠান ৰূপায়ণ কৰা হয়। সামৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰিজু টিছুৰ লগতে ডকমকা অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। আমাৰ বিগত জানুৱাৰী 22 তাৰিখৰ পৰা বিগিনিং যিটো হোৱা শ্ৰীমদ ভাগৱত কথা মহাজ্ঞান যজ্ঞ এই সপ্তম দিৱসে মহাকথা অষ্টম দিৱসে পূৰ্ণহুতি লৈ এই আজি সমাপ্ত হোৱা আমাৰ স্বায়ত্তশাসিত ৰাজ্য পৰিষদৰ আমাৰ চেয়াৰমেন ডাঙৰীয়া তেখেতে মনত সমস্ত বিশ্ব কল্যাণৰ কাৰণে যিটো ভাগৱত মনত ভাবি পেলাই তেখেতে আগবঢ়ালে। ইয়াত গোটেই আমাৰ সমস্ত বিভিন্ন জাগাৰ পৰা আহা বিগত দিন লৈ সহায় সহযোগ কৰিছে বন্ধু বান্ধৱীসকলে। গতিকে এইটো মহা জ্ঞান যজ্ঞ মহাকথা ভাগৱত কথা জ্ঞান যজ্ঞ এইটো বিশ্বৰ কল্যাণ আৰু আমাৰ যি ক্ষেত্ৰৰ কল্যাণৰ কাৰণে এই মহাযজ্ঞ এই মহাকথা মহাযজ্ঞ আৰম্ভ হৈছে। আমি এইটো লৈ পেলাই সমস্ত আমাৰ দেশবাসীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতে এই মহা ভাগৱত কথা জ্ঞান যজ্ঞ পুনৰ আমাৰ সমস্ত ৰাইজৰ জ্ঞান প্ৰদান পাব কাৰণে আমি আশা ৰাখি ইমানতে মোৰ মন্তব্য সমাপ্ত কৰিলোঁ। ধন্যবাদ। আমাৰ ডকমকা অঞ্চলৰ ৰাইজৰ হৈ আমাৰ অনাৰেবল CM ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতুকে ইয়াত 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে যিটো ভাগৱত কথা এই আমাৰ ডকমকা অঞ্চলৰ ৰাইজে আলোচনা কৰি পেলাই যিখিনি কথাটো ইয়াত পাতিছিলে, তো এই কথাটোৰ কাৰণে মই যেতিয়া আমাৰ অনাৰেবল CM ছাৰৰ ওচৰত গৈ কথাখিনি যেতিয়া অৱগত কৰিলোঁ তেতিয়া আমাৰ অনাৰেবল CM ডাঙৰীয়াই কথাটো আহি আমাক কিছু আৰ্থিক সাহায্য দিলে, যিটো আৰ্থিক সাহায্যৰ দ্বাৰা নেকি আমাৰ আৰম্ভণিটো হৈছে। আৰু আমাৰ অনাৰেবল MLA মাননীয় আমাৰ দৰ্শন ডাঙৰীয়াও আমাক যথেষ্ট সহায় কৰিছে আৰু লগতে আমাৰ লুলচিং তেৰণ ডাঙৰীয়াও আমাক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱেও তেওঁ সহায় কৰিছে। আৰু এই আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ দুয়োজনো আমাৰ অনাৰেবল MLA আৰু অনাৰেবল DM তেখেতসকলে মোক সহযোগ কৰিছিল। গতিকে তেখেতসকললৈ মই মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই পুনৰবাৰ আৰু এবাৰ মানে আমাৰ অনাৰেবল CM ডক্টৰ তিলক মোহন ডাঙৰীয়ালৈ যিহেতুকে তেখেতে আমাক আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছে কাৰণে তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ ডকমকা বাহী ৰাইজলৈও আৰু লগতে আমাৰ বৃহত্তৰ ডকমকা অঞ্চলৰ ৰাইজলৈও মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট সহযোগ আগবঢ়াইছে আৰু লগতে আমাৰ কমিটি যিটো গীতা কথা গীতা পাঠৰ কাৰণে যিটো কমিটি আমি গঠন কৰিছিলোঁ, সেই কমিটিৰ আমাৰ ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি যিসকল দায়িত্বত আছে তেখেতসকলে যথেষ্ট সহায় কৰিছে আৰু খুব মানে সুকলমে আৰু খুব ছাকচেছফুলি এই গীতা পাঠটো কৰিব পৰাৰ কাৰণে তেখেতসকলক মানে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সিহঁতৰ ডকমকা অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজে বিগত ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে আমাৰ লংকাম তেৰণ অডিটৰিয়াম হলত একগোট হৈছিলে এটা ধৰ্মীয় অনুষ্ঠান আয়োজনৰ কাৰণে। তাত আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মহোদয় আমাৰ ৰাজু টিছু তেখেতে আমাৰ মাজত উপস্থিত হৈছিলে আৰু তেখেতে যথেষ্ট সহযোগিতা আগবঢ়াইছিলে আমাৰ যি বাঞ্ছা সেইখিনি যাতে সাৰ্থকভাৱে সমাপ্তি ঘটে তাৰ কাৰণে তেখেতে যথেষ্ট সহায় আগবঢ়াইছিলে। আৰু এখন কমিটি গঠন হৈছিলে, সেইখন কমিটিয়ে শ্ৰীমদ ভাগৱত কথা পাঠ এই অনুষ্ঠানটি
আয়োজন কৰাৰ কাৰণে সন্মতি প্ৰদান কৰিছিলে আৰু সেই সন্মতি সাপেক্ষে আমি আগবাঢ়িছিলোঁ আৰু আগবাঢ়ি গৈ যেতিয়া আমি দেখা পাইছিলোঁ যথেষ্ট ধৰ্মপ্ৰাণ ৰাইজে বিভিন্ন সম্প্ৰদায়ৰ মানুহে আহি আমাক সহযোগ কৰিছিলে আৰু বিগত ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে এইটোৰ শুভাৰম্ভ কৰিছিলে আৰু এই শুভাৰম্ভ অনুষ্ঠানত আমাৰ MLA ছাৰ দৰসিং ৰংহাং আছিলে আৰু আমাৰ মুখ্য পৃষ্ঠপোষক আমাৰ প্ৰিয় নেতা আমাৰ ৰাজু টিছ ডাঙৰীয়াও উপস্থিত আছিলে। সুন্দৰভাৱে প্ৰগ্ৰামটি আৰম্ভ হৈছিলে। 7 দিনীয়া কাৰ্যসূচীৰে এটা ভক্তি ভাৱ জাগৃত কৰিছিলে এই 7টা দিনতেই আৰু যথেষ্ট অকল আমাৰ ডকমকা অঞ্চলৰে নহয় বিভিন্ন অঞ্চলৰ পৰা যথেষ্ট মানুহ আহিছিলে আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে আমাৰ মাজত লুনচিং EM ছাৰো আহিছিলে। তেখেতেও যথেষ্ট সহায় কৰিছিলে, উৎসাহিত কৰিছিলে, অৰ্থ প্ৰদানো কৰিছিলে। তাৰপিছত আমাৰ সদৌ সেৱাত আমি নিশ্চয় বিশেষভাৱে আমি সেই নামটো উল্লেখ কৰিব লাগিব। তেখেত হৈছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। তেখেতে খুব ভাল পাইছিলে অনুষ্ঠানটো আয়োজন কৰা দেখি আৰু তেখেতে যথেষ্ট সহায় আগবঢ়াইছিলে, আৰ্থিক সহায় আগবঢ়াইছিলে আৰু আমাক উৎসাহিত কৰিছিলে যাতে এটা ধৰ্মীয় ভাৱ এই অঞ্চলটোত জাগৃত হয় আৰু যি মহান উদ্দেশ্য লৈ আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছিলোঁ সেয়া আজি 8ম দিনত এটা মহাযজ্ঞৰে সমাপ্তি ঘটিছে। আমি সকলোৰে কামনা কৰিছোঁ মংগল হওক, অঞ্চলটোৰ মংগল হওক, জিলাখনৰ মংগল হওক, ৰাজ্যখনৰ মংগল হওক, দেশখনৰ মংগল হওক। এইখিনি কৈছোঁ। ধন্যবাদ। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।